মই শ্ৰী দিলীপ পাঠক, পুৰণিমাটি সত্ৰ কৈৱৰ্ত বৰহজগাঁও গাঁও প্ৰধান। এই ছোৱালীজনী বয়স প্ৰায় 12 বছৰমান হৈছে, 12-13 বছৰ হৈছে প্ৰায়। আৰু তাইৰ দেউতাক নাই। বৰ্তমান তেওঁৰ মাকে লগতে তেওঁ গাঁও হাট ফুৰি খাই আছিলে। আকস্মিকভাৱে আহি এখন ডাম্পাৰ ছোৱালীজনী মহতিয়াই লৈ গৈ, মই বালি ভৰ্তি এখন ডাম্পাৰ তাইক মহতিয়াই লৈ যায়। ছোৱালীজনীৰ অৰিজিনেল নামটো তাইৰ অৰিজিনেল আমি সিহঁত বাৰী বুলি মাতোঁ। মই নামটো সুধিম, নামটো সুধি আছোঁ কোনোবাই, অৰিজিনেল নামটো তাই সুধি আহা। আমি বাৰী বুলিয়ে মাতোঁ মোৰ ন। আৰু বৰ দৰিদ্ৰ পৰিয়ালৰ ছোৱালী তাই। মাকো মানে আপোনাৰ গাঁও হাট ফুৰিয়ে খাই আছে এতিয়ালৈকে। আচলতে ডাম্পাৰ দৌৰাত্মৰ কাৰণে। যদি ডাম্পাৰখন এইটো ৰাস্তাত চলাওঁতে ইমান ৰাস্তাত ছোৱালীজনী ছাইডত মাৰিছে, চাওক আপোনালোকে নিশ্চয় দেখিছে কিমান ছাইডত ছোৱালীজনী মাৰিছে। হয়, তাইৰ নামটো অৰিজিনেল নামটো মণিকা দাস, দেউতাকৰ নাম শ্ৰী বিপিন দাস, মাকৰ নাম নিৰাময় দাস। ঢাপকটা আগতে শুনিছে, এইটো আৰু দ্বিতীয়টো ঘটনা বৰ তিনিআলিত হৈছে। গতিকে আৰক্ষী প্ৰশাসনক আমি এইটোৱে আহ্বান জনাওঁ, ডাম্পাৰৰ ওপৰত যেন নজৰ ৰাখে, ভৱিষ্যতে এনেকুৱা আৰু হ'ব নালাগে। এয়া আমাৰ ডাম্পাৰ এতিয়া বৰ্তমানে পলাতক অৱস্থাতে আছে নেকি দেই। এই ৰাস্তাটোত মানে আপোনাৰ ধৰি লওক এই ডাঙৰ গাড়ী যে নচলে, তাৰ বাবে আপোনাৰ জনসাধাৰণে হেৰি কৰিব লাগে আৰু পুলিচ প্ৰশাসনে দ্ৰুতবেগী চলোৱাৰ কাৰণে এই ঘটনা হ'ব পাৰে। কাৰণ এইটো ৰাস্তাতে ডাম্পাৰ চলোৱা নিষেধ। কাৰণ দুটা ৰাস্তা আছে, এই দুটা ৰাস্তাতে গাড়ী যাব লাগে, কিন্তু এই লাইনতে আপোনাৰ গাড়ী যাবলৈ দিব নালাগে নহয়। এই 12-13 বছৰমান হ'ব। একদম দৰিদ্ৰ সীমা ৰেখা ছোৱালী। এই মাক বাপেক নাই, আপোনাৰ হেৰি এই মাক আছে। ঘৰ এই গেটৰ পৰা অকণমান গৈ সোমাই গৈ পায় বৰহজগাঁও।